দেৰি হ'ব মানে কিয় দেৰি হ'ব? কিবা প্ৰগ্ৰেম আছে নেকি? মানে মোৰ লগৰ এজন নিমজি আজি বাৰ্থডে বুলি আজি কেণ্টিনতে পাৰ্টি এটা দিম বুলি কৈছে। সেইবাবে দেৰি হ'ব। হ'ব দে তেতিয়াহ'লে যা তই, মই চিন্তা কৰি নাথাকো। ভালকৈ বগা হোৱা ঔষধটোৰ বিষয়ে পঢ়ি লওঁ। ছোৱালীজনীক অলপমান সানি মানি বগা কৰিব লাগিব। তাৰ দুবৰি কলেজলৈ গ'লে নেকি? তাৰ অলপতে কলেজলৈ ওলাই গৈছে। মাৰ লগত দৰকাৰী কথা এটা আলোচনা কৰিম বুলি ভাবিছিলো। দৰকাৰী কথা? কওকচোন কিনো? চাওঁতে আমাৰ দুবৰি বিয়াৰ উপযুক্ত হৈ পৰিছে, গম পোৱা নে? এইটো বয়সতে বিয়া নিদিলে পিছত তাৰ বাবে ল'ৰা পাবলৈ বহুত অসুবিধা হ'ব। এনেও দেখোন ক'লা ছোৱালী দেখিলে কোনো ল'ৰাই বিয়া পাতিবই নোখোজে। মোৰ কথা ভাবিলে মোৰো বহুত চিন্তা লাগে, গম পায়নে? যিমানেই ডাঙৰ হৈ আহিছে, মোৰ চিন্তাবোৰ সিমানেই বাঢ়ি আহিছে। কোলা মোলা ছোৱালীজনীক কোনেনো বিয়া পাতিব বাৰু? দুবৰি মাক মই সম্বন্ধ এটা পাইছো। আমাৰ অফিচৰ শইকীয়া ভায়েকজনে দুবৰিক চাবলৈ আহিম বুলি কৈছিলে। মই তেখেতসকলক মাতি দিওঁনে কি কৰোঁ বাৰু? এইটো কথা মোক সুধিব লাগে নেকি? ইমান কলিমলি ছোৱালীজনীক চাবলৈ ল'ৰা এটা ওলাইছে যেতিয়া যেনে তেনে এইটো সুবিধা যাবলৈ দিব নোৱাৰে। আপুনি সোনকালে ল'ৰা ঘৰৰ মানুহ মাতিয়ে পঠিয়াওক। ঠিক আছে, মই ল'ৰা ঘৰৰ মানুহ কালিলৈ মাতিম। তুমিও কথাটো দুবৰি কলেজৰ পৰা অহাৰ পিছতে কৈ দিবা। হ'ব দিয়ক, তাৰ কলেজৰ পৰা আহিলে মই কথাটো উলিয়াম বাৰু। তই অকণমান বেগাই খোজ দিব নোৱাৰনে? আইতা, মইতো তোমাৰ লগত সমানে খোজ দিছো। ইয়াতকৈ আৰু বেগাই মই খোজ দিব নোৱাৰো নহয়। একো নহয় তৰা, গাঁওখনতে অকণমান বেগাই যাব লাগে। তাতে আজি আমাৰ ওলাই অহা সময়টো বেয়া হ'ল। এই কলিজনী এইফালেদি এই সময়ত কলেজলৈ যাবলৈ হৈছে নহয়। এইজনীক দেখিলে আজি আমাৰ দিনটো অমংগলে যাব আৰু। চোৱা, এই কথাটো মই পাহৰিয়ে গৈছিলো নহয়। একো নাই কৈ পঠিয়াইছিলে নহয়। ব'লা, এইকণ আমি সোনকালে যাওঁ। আজি দেখোন আইতাকে আৰু নাতিনীকে ক'বালৈ যাবলৈ আহিছে। আইতা, ক'বালৈ যায়? মই এইফালে যাম বুলিয়ে আহিছিলো। কিন্তু এতিয়া নাযাওঁ। ক'লা মেকুৰীজনীয়ে হৈ বাটটো কাটিলে নহয়। এতিয়া গ'লে একো কাম নহ'ব। ঘৰলৈ উভতি যোৱাই ভাল হ'ব। আইতা, এইবোৰ আপুনি কি কথা কৈছে? মোক দেখিলে আপোনাৰ একো অমংগল নহয়। আপুনি যাওক। এইবিলাক সকলো অন্ধবিশ্বাস আইতা। হ'ব কলি, এই জ্ঞান বাৰ্তা মোক দিব নালাগে। নিজৰ লগতে কলেজলৈ আহি মোক বিদায়হে মাতিলে। কিয় বা গাঁৱৰ মানুহৰ লগত কিয়? কিবা কথা আছে যদি মোক ক'ব বাৰু। দুবৰি, চাবলৈ কাইলৈ ল'ৰা এটা আহিব। তই কালিলৈ কলেজ যাব নালাগে। ঘৰত অলপ সাজি কাচি থাকিবি। ল'ৰা আহিব মানে? মই এতিয়া বিয়া সোমাব খোজা নাই। মই পঢ়াখিনি সম্পূৰ্ণ কৰিলেহে বিয়া কথা চিন্তা কৰিম বুলি ভাবি আছো। আৰু তোমালোকে মোক নুসুধা নেমেলাকৈ এনেকৈ ল'ৰাটোক কিয় মাতিব লাগে? তই এইবোৰ কি কথা কৈছ? আৰু সকলোবোৰ কথা তোক সুধিয়ে কৰিম নেকি? তোৰ পঢ়া-শুনা বিয়াৰ পাছতো কৰি থাকিব পাৰিবি। আৰু তই নিজে ভাবচোন, তোৰ নিচিনা কলিমলি ছোৱালীজনীক কোনে বিয়া পাতিব বাৰু? এতিয়া ল'ৰা এটা ওলাইছে যেতিয়া বিয়াখন দিয়াটোৱে ভাল হ'ব, বুজিছানে? সেইবাবে এইবিলাক তই বাধা নকৰিবি। তোমালোকে মোক নুসুধাকৈ ল'ৰাটো মাতিলাই যেতিয়া মোৰতো উপায় নাই। হ'ব দিয়া, মই কাইলৈ কলেজ নাযাওঁ। ঠিকেই ভাবিছ। কাইলৈ কলেজ যাব নালাগে। ঘৰত অলপ সাজি কাচি থাকিবি। চাবি যাতে ল'ৰাটোৱে দেখিলে পচন্দ কৰে। হ'ব মা। মই এতিয়া মাতি দিছো ৰ'ব। শুনিছানে? দুবৰিক ইয়ালৈকে লৈ আহাচোন। অলপ ৰখিব দেই। তাই আহিছে আৰু। এইটোৱে আমাৰ দুবৰি। হয়, মায়ে ঠিকেই কৈছে, আমি গৈহে থাকো। তোমালোকক মানা কৰা স্বত্তেও সেই ল'ৰাটো
দুবৰীক চাবলৈ কোনোবা আহিছিল নেকি? কালি ঘৰৰ সন্মুখত ডাঙৰ গাড়ী এখন ৰৈ থকা দেখিলো। জোন, তোমাক আৰু কি ফাঁকি দিম আৰু? কালি আমাৰ দুবৰী চাবলৈ ল'ৰা এটা আহিছিলে। কালি দুবৰীৰ ৰংটো দেখি ল'ৰাটো ভয় খাই গ'ল নহয়। বাইদেউ, কথা এটা কওঁ, বেয়া নাপাব। কোলা মানুহ বহুত দেখিছো, কিন্তু আপোনালোকৰ দুবৰী জোখতকৈ বেছিয়ে কলা। বৰ কুৎসিত। হয় অৰ্জুন, মোৰ চিন্তাই লাগে। আগলৈ নে পাছলৈ ছোৱালী এজনীয়ে, এতিয়া তাইকো যদি কোনোবা ল'ৰা এটা চাই গোটাব নোৱাৰো, আমাৰ কি হ'ব বাৰু জোন? বাইদেউ, আজিকালি দেখোন বহুত দামী দামী ফেচ পেক পায়। আৰু অলপ কিবা কিনি আনি তাইক উইচ কৰিব নিদিয়ে কিয়? নতুন মুখৰ ৰংটো সলনি হ'ব। লাভ নাই লাভ নাই জোন। ইমান দামী দামী ফেচ পেক আনি তাইক মুখত সানিব দিছো, কিন্তু ফলাফল একোৱে নাই। আগৰ ৰংটো সলনি নহয় আৰু। এটা কথা বাইদেউ, আপোনালোকৰ দৰে ধনী ল'ৰা চাই দুবৰীক বিয়া দিম বুলি ভাবিলে পিছত পস্তাব লাগিব। এই সময় থাকোঁতে দুখীয়া ল'ৰা এটাকে চাই অলপ পইচা পাতি লোভ দেখুৱাই দুবৰীক গোটাই দিয়ক। কওঁতে কথাটো তুমি ঠিকেই কৈছা। যোন তেনেকুৱা ল'ৰা এটা ক'ত পাম? তোমাৰ তেনেকুৱা ৰিলেটিভ কোনোবা আছে নেকি? বাইদেউ, আমাৰ পেহী সৰু ল'ৰাটোৰ বিয়া উপযুক্ত হৈ আছে। মই তাকে কথাটো সুধি চাব পাৰোঁ। সি বিয়া পাতিলে আপোনালোকৰ দুবৰীৰ কষ্টও নহয়। ঘৰত তেনেকৈ মানুহ বেছি নহয়। ককাইক এটা নবৌ এজনী আছে আৰু মাকজনী আছে। তেতিয়াহ'লে যোন তুমি বৰ দেৰি নকৰিবা, সোনকালে খবৰ কৰাচোন। আৰু ক'বা সিহঁতে যিমানে যৌতুক বিচাৰে আমি তাতকৈ বেছিহে দিম। আমাৰ ইমানবোৰ সম্পত্তি কোনে খাব? সকলোবোৰ সম্পত্তি দুবৰীহে। হ'ব বাইদেউ, আপোনালোকে চিন্তা নকৰিব। মই ল'ৰাটোক বুজাই বঢ়াই বিয়াৰ বাবে মান্তি কৰামেই। কিন্তু এটা কথা, সি চাবলৈ অহা দিনা বিউটি পাৰ্লাৰলৈ গৈ মেকআপ চেকআপ কৰি ধুনীয়াজনী হৈ থাকিবলৈ ক'ব। এইবিলাক সকলোবোৰ মোৰ ওপৰত এৰি দিয়া। তুমি সোনকালে ল'ৰাটোক আমাৰ ঘৰলৈ অনাৰ ব্যৱস্থা কৰা। চিন্তা কৰিব নালাগে, তাৰ বাবে উচিত মূল্য তুমিও পাবা। হ'ব দিয়ক, তেতিয়াহ'লে মই গৈয়ে থাকো। তোমাক খবৰটো মই সোনকালেই দিম। যোৱা। মা, তুমি এটা কথা লক্ষ্য কৰিলানে? ছোৱালীজনী দেখোন মুখখনহে বগা, কিন্তু গাটো বহুত ক'লা দেখোন মা। কথাটো ময়ো মন নকৰা নহয় বাবু, কিন্তু সেইবিলাক চাই থাকিলে নহ'ব। কিন্তু ধনী ঘৰৰ ছোৱালী, তোমাক বাপেকে কিমান সম্পত্তি দিম বুলি কৈছে, আৰু বিয়াৰ পাছতো সকলো পোহপালনৰ দায়িত্ব লৈছে। গতিকে সেইবিলাক চিন্তা নকৰিবি। তই কি লোকৰ দোকানতহে থাক? দোকানতনো কিমানকেইটা পইচা পাৱ? তাইক বিয়া পাতিলে ভৱিষ্যতৰ চিন্তা নকৰাকৈ চলি থাকিব পাৰিবি। হ'লেও মা, তাইৰ গাৰ ৰংটো যিটোহে দেখিছো, তাইৰ মুখখনো যদি সিমান ক'লাই হয়, মই তাইক লৈ বাহিৰত কেনেকৈ ফুৰিব যাম? হ'ব দিয়া, তোমাৰো যদি ইমানেই মন গৈছে বোৱাৰীকৈ আনিবলৈ, মইনো আৰু কি ক'ম। ইয়াৰ যাৰ যোগাৰ আৰম্ভ কৰা আৰু। দুবৰী, কি হ'ল? এনেকৈ সিফালে মুখ কৰি আছা যেন? ইফালে মুখ কৰা আকৌ। এইবোৰ কি দেখিছো মই? দুবৰী, তুমি ইমান ক'লা। চেহ, মই তোমাৰ লগত একেটা কোঠালিত থাকিব নোৱাৰো। ইমান ক'লা মানুহ মোৰ বহুত ঘিণ লাগে। মই যাওঁহে। সেই জখিনীজনীৰ লগত একেটা ৰুমত কেনেকৈ শুম? ইমান ক'লা মোৰ টেটুত ওলোমাই দিলা নহয়। এতিয়া সুধিব আহিছা? এনেকৈনো জীৱনৰ বাকী চোৱাত এই কলিজনীৰ লগত কটাম নহয়। কি হ'ব জানো মোৰ? হ'ব, ফুল কাৰোৰে নাই, ফুল মোৰ নিজৰহে। তোমালোকৰ কথাত লাগে মই এই কলিজনীক বিয়া পাতি আনিলো। তাইক লৈ বাহিৰত ওলাই গ'লে মোক সকলোৱে হাঁহিব।
অ' মা এটা কথা গম পাইছেনে নাই? আমাৰ দুবৰীয়ে এছ চাকৰি পালে নহয়। টিভিত আৰু নিউজত ফালি আছে নহয়। টিভি চোৱা নাই নেকি? হয় মা, হয়। দুবৰীয়ে সঁচাকৈ চাকৰি পাইছে। ইমান গুণৱতী ছোৱালীজনীক আমি ঘৰৰ পৰা খেদি দিছো। বল আমি লৈ আহোগৈ। তাই ইমান ভাল ছোৱালীজনী, ইমান পঢ়া শুনাত চোকা, তাই কোলাৰ কাৰণে আমি ঘৰৰ পৰা খেদি দিছো। বল তাইক আমি লৈ আহিমগৈ।